Hello everyone, welcome to my channel. আজি মই 2022 চনত হৈ যোৱা ADRE পেপাৰ 1 ৰ সেট এৰ কিছুমান জিকে কোৱেশ্চন আলোচনা কৰিম। আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ কলকাতা। আমি ভিক্টোৰিয়া মেমৰিয়েলৰ বিষয়ে কিছু কথা জানি থওঁ। ই কলকাতাত অৱস্থিত। ভিক্টোৰিয়া মেমৰিয়েল মাৰ্বলৰ এটা বৃহৎ কীৰ্তিচিহ্ন। ইয়াক ৰাণী ভিক্টোৰিয়াৰ স্মৃতিত উৎসৰ্গা কৰা হৈছিল আৰু এইটো প্ৰতিষ্ঠা কৰিছিল ব্ৰিটিছে 1921 চনত। পৃথিৱীৰ যিকোনো ঠাইতে সম্ৰাটৰ স্মৃতিত নিৰ্মাণ কৰা আটাইতকৈ ডাঙৰ স্মৃতি সৌধটোৱে হৈছে ভিক্টোৰিয়া মেমৰিয়েল। কুৱেশ্যনটো হৈছে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি স্প্ৰিন্ট শৰ্ট ডিষ্টেন্স। Question number 3. ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? তেওঁ হৈছে অপচন নম্বৰ বি ৰতন টাটা। তেওঁৰ বিষয়ে আমি অলপ জানো। ৰতন টাটা ভাৰতৰ এজন উল্লেখযোগ্য উদ্যোগপতি। অসম চৰকাৰে 2021 চনত তেওঁক অসম বৈভৱ বঁটা প্ৰদান কৰিছিল। Question number 4. নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গুজৰাটৰ আহমেদাবাদত। এই ষ্টেডিয়াম ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম আৰু ইয়াৰ আগৰ নাম আছিল চৰ্দাৰ পেটেল ষ্টেডিয়াম মটেৰা ক্ৰিকেট ষ্টেডিয়াম। Question number 5. MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি লোকেল এৰিয়া ডেভেলপমেণ্ট। MPLADৰ সম্পূৰ্ণ নাম হৈছে দ্য মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট। ই হৈছে সংসদৰ স্থানীয় এলেকা উন্নয়ন বিভাগৰ এটি প্ৰকল্প। Question number 6. কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া। এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তেওঁৱেই আছিল প্ৰথমজন অসমীয়া। আৰু 1940 চনৰ 3 ছেপ্টেম্বৰত শিৱসাগৰত তেওঁৰ জন্ম হৈছিল। সেইবাবে 3 ছেপ্টেম্বৰ দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। Question number 7. নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ডিৰাক। Question number 8. ইণ্ডিয়ান চিভিল চাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথম গৰাকী ব্যক্তি কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি আনন্দৰাম বৰুৱা। তেওঁ অসমৰ স্নাতক ডিগ্ৰী লাভ কৰোতা আছিল। আনন্দৰাম বৰুৱা অসমৰ প্ৰথম আৰু ভাৰতৰ ভিতৰত 1872 চনত ষষ্ঠ ভাৰতীয় লোকসেৱা অৰ্থাৎ ICS পদবী লাভ কৰোতা। ইয়াৰ লগতে আমি আৰু এটা কথা মনত ৰাখো যে ভাৰতৰ প্ৰথম ICS পদবী লাভ কৰিছিল সত্যেন্দ্ৰনাথ ঠাকুৰ। Question number 9. প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি ছাৰ আইজাক নিউটন। Question number 10. জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি হাৰাৰে। ইয়াৰ নেক্সট ক্লাছত পেপাৰ 1 ৰ কুৱেশ্যন নম্বৰ 11 আলোচনা কৰিম। আজিলৈ ইমানেই। ধন্যবাদ।